এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে হয় নে নহয় সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী তেওঁৰ দায়িত্ব আছিল বান নিয়ন্ত্ৰণ কৰা তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে গতিকে শ্ৰদ্ধেয় ৰাইজ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক লাগে নে নাই যদি লাগে একেলগতে এটা হাততালি বজাওক এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে জোৰকে লাগে নে তাৰ লগত ময়ূৰ বৰগোহাঁই আছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই লাগে সোণাৰীৰ এমএলএ আছে কি নাম ধৰ্মেশ্বৰ কোঁৱৰ তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায় এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই ৰাইজ কাক জেলত দিব লাগে এক নম্বৰ কি নাম ভালকে একেলগতে চিঞৰিব কি নাম এক নম্বৰ কাক জেলত দিব লাগে 2 নম্বৰ কাক জেলত দিব লাগে 3 নম্বৰ কাক জেলত দিব লাগে তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে কিন্তু অখিল গগৈ ডাঙৰীয়াই কি কৰিছে আজি ইমান গৰমত শিৱসাগৰ ফিল্ডত সমাৱেশ পাতিছে আজি সমাৱেশত যোৱা মানুহখিনিৰ ৰেকৰ্ড কোনোটো ৰখা নাই আজি যদি সেই সমাৱেশত যোৱা মানুহ আজি ধৰি লৈছো 2000-2500 মানুহ হৈছে 2000-2500 মানুহক যদি তেওঁ দিবলৈ আছে 2000-2500 মানুহৰ লিষ্টত নাম লৈ পেলাই আয়ুক্তক দি দিয়া দিন 2000 মানুহে পালে এদিন কিন্তু আজি যিটো পৰিৱেশ তেওঁ কৈছে সেই পৰিৱেশ মই ভাবো যে শুদ্ধ নহয় সবৰে কাম কৰাৰ যেটো প্ৰক্ৰিয়া সকলো বেলেগ এতিয়া মোৰ কাম কৰা প্ৰক্ৰিয়াটো হ'ল যে মানুহক ৰাইজক সহায় কৰিব লাগে আৰু তেওঁ কাম কৰা প্ৰক্ৰিয়াটো হ'ল যে ৰাইজক উচ্চতাই পেলাই আন্দোলনমুখী কৰিব লাগে মই ইয়াতে আন্দোলনমুখী কৰিব পাৰিলো এতিয়া আহি পেলাই ডাঙৰকে চিঞৰি কিন্তু আন্দোলনমুখী কৰিলে 15000 টকাটো নোসোমায় 15000 সোমাবৰ কাৰণে তাৰ ডকুমেণ্টছ ঠিক হ'ব লাগিব বা যিসকল বাদ পৰি গৈছে তেওঁলোকৰ কথাবিলাক আমি আয়ুক্তক জনাব লাগিব এতিয়া আমি যোৱাকালি আয়ুক্তক যেহেতু আমি 1200 কিমান জনৰ আমাৰ ইয়াত পাবলৈ আছে আয়ুক্তক গোটেইখিনি কথা জনোৱাৰ কাৰণে আজি পাব কিন্তু অখিল গগৈ ডাঙৰীয়াই কি কৰিছে আজি ইমান গৰমত শিৱসাগৰ ফিল্ডত সমাৱেশ পাতিছে আজি সমাৱেশত যোৱা মানুহখিনিৰ ৰেকৰ্ড কোনোটো ৰখা নাই আজি যদি সেই সমাৱেশত যোৱা মানুহ আজি ধৰি লৈছো 2000-2500 মানুহ হৈছে 2000-2500 মানুহক যদি তেওঁ দিবলৈ আছে 2000-2500 মানুহৰ লিষ্টত নাম লৈ পেলাই আয়ুক্তক দি দিয়া দিন 2000 মানুহে পালে এদিন কিন্তু আজি যিটো পৰিৱেশ তেওঁ কৈছে সেই পৰিৱেশ মই ভাবো যে শুদ্ধ নহয় আৰু ৰাজনীতিকৰণ সময় নহয় ৰাজনীতি কেতিয়া কৰিম এতিয়া ৰাজনীতি নিৰ্বাচন আহিব এতিয়া আমাৰ মানুহক সহায় কৰা মই ধৰক 2 দিনৰ কাৰণে নাৱত উঠি ঘূৰিছিলো নাৱত উঠি ঘূৰোতে মই দেখিলো যে গোটেই দিনটোত 11টা পৰিয়ালতহে মই পানী দিব পাৰিম মোৰ 30,000 পৰিয়ালে ইয়াত বানত আক্ৰান্ত হৈছিলে সেইকাৰণে আমি কি কৰিছিলো বস্তুবিলাক পঠাইছিলো ফেৰী নাও বা যি ভূৰ আছে ভূৰে চুৰে দি আৰু ইয়াতে আপুনি চাব এবাৰ প্ৰথমবাৰ কাৰণে ইমান ভয়ংকৰ বানপানী হ'ল কিন্তু এটাও এতিয়ালৈকে বেমাৰ হোৱা নাই মানুহ কাৰণ আমি গোটেইখিনি বটল পানীটো দিছিলো ইয়াত বহুত স্বেচ্ছাসেৱী সংগঠনেও দিছে কিন্তু আমি চৰকাৰীভাৱে যিখিনি আগতে পানী যায় কোনোবা টেংকাৰ এটাত দি দিয়ে টেংকাৰৰ পানী খাবলগীয়া হয় এইবাৰ কিন্তু প্ৰত্যেকটো পৰিয়ালে বটলৰ পানী খুৱাইছে যাৰ কাৰণে আজিলৈকে মানে বেমাৰ হোৱা নাই আৰু আমি ইয়াতে লগে চিকিৎসা শিবিৰো খুলিছিলো সেইকাৰণে এইখিনি কাম কৰা দুইজন সব মানুহৰ মানে বেলেগ মোৰ কাম কৰা ক্ৰিয়া প্ৰতিক্ৰিয়া তেওঁ বেলেগ মোৰ বেলেগ